আমি আমাৰ আৰক্ষী লোকসকল অকমান আমাৰ আৰক্ষী পৰিয়ালটোৰ লগতেই থাকো। আমাৰ নিজৰ ঘৰৰ এটা পৰিয়াল থাকে। তথাপিও আমি ইয়াতে যিখিনি মানুহ আছে, আমি কৰ্তব্য সকলো ব্যস্ত হৈ আছে। তাৰ মাজতে আমি মানে অসমীয়া যিটো পৰম্পৰা, আজি ৰঙালী বিহুৰ আজি প্ৰথম দিন গৰু বিহু, আৰু আমি গৰু বিহুৰ এই আমি সংস্কৃতিটো কৃষ্টিটো আমি যাতে জীয়াই ৰাখিব পাৰো সেইটো আমি চেষ্টা কৰিছো, আৰু আমি যাতে পাহৰি নাযাওঁ আমি অসমীয়া সংস্কৃতিবিলাক আমি চেষ্টা কৰিছো। আৰু তেনেকে আমাৰ বিষয়াসকল, আমাৰ অতি কেইজন মানুহ আছে ইয়াতে, চুতীয়া অতি আছে, আমি সকলোৱে মিলি পেলাই আমি আজি ৰঙালী বিহুৰ গৰু বিহুটো আমি পালন কৰিছো। আমি আনন্দ কৰিছো, আমি আনন্দ, আমাৰ কোনো দুখ নাই এতিয়া। যিখিনি আছে ৰিজাৰ্ভৰ মানুহখিনি আমি বহুতে ঘৰলৈ যাব পৰা নাই, গতিকে আমাৰ এটা পৰিৱেশ এটা আমি দিব চেষ্টা কৰিছোঁ। আমাৰ অচি বিশ্বনাথ চাৰিআলি ৰিজাৰ্ভৰ টিমটো এনেকৈ সকলোৱে মিলি পেলাই অলপ যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ, আৰু আমাৰ প্ৰায় ফেমিলি যিমানখিনি আছিলে পাৰ্টিচিপেট কৰিছে, গতিকে ভাল লাগে। কাইলৈ আমি আমাৰ ডিউটিৰ মাজতে আমি অকণমান ভাবিছোঁ, প্লেন কৰিছোঁ। পইচা থাকিলে আমাৰ বিশ্বনাথ পুলিচৰ তৰফৰ পৰা সকলো অসমবাসীলৈকে বিহুৰ ৰঙালী বিহুৰ শুভেচ্ছা। আমি আমাৰ আৰক্ষী লোকসকল অকমান আমাৰ আৰক্ষী পৰিয়ালটোৰ লগতেই থাকো। আমাৰ নিজৰ ঘৰৰ এটা পৰিয়াল থাকে। তথাপিও আমি ইয়াতে যিখিনি মানুহ আছে, আমি কৰ্তব্য সকলো ব্যস্ত হৈ আছে। তাৰ মাজতে আমি মানে অসমীয়া যিটো পৰম্পৰা, আজি ৰঙালী বিহুৰ আজি প্ৰথম দিন গৰু বিহু, আৰু আমি গৰু বিহুৰ এই আমি সংস্কৃতিটো কৃষ্টিটো আমি যাতে জীয়াই ৰাখিব পাৰো সেইটো আমি চেষ্টা কৰিছো, আৰু আমি যাতে পাহৰি নাযাওঁ আমি অসমীয়া সংস্কৃতিবিলাক আমি চেষ্টা কৰিছো। আৰু তেনেকে আমাৰ বিষয়াসকল, আমাৰ অতি কেইজন মানুহ আছে ইয়াতে, চুতীয়া অতি আছে, আমি সকলোৱে মিলি পেলাই আমি আজি ৰঙালী বিহুৰ গৰু বিহুটো আমি পালন কৰিছো। আমি আনন্দ কৰিছো, আমি আনন্দ, আমাৰ কোনো দুখ নাই এতিয়া।